নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি উপস্থিত হৈছোঁ আত্মসহায়ক গোটৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। কাৰণ অমৃত বৃক্ষ আন্দোলনৰ 2.0 আৰম্ভ হৈ গৈছে। অমৃত বৃক্ষ আন্দোলনৰ আপুনি যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, তো আপুনি এতিয়া সেই ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউৱেল কৰিব লাগিব। কাৰণ অমৃত বৃক্ষ আন্দোলনৰ 1 বছৰ কমপ্লিট হৈ গৈছে আৰু তাৰ ফেজ 2 আৰম্ভ হৈ গৈছে। তো আহক আপুনি কি ধৰণে ৰিনিউৱেল কৰিব সম্পূৰ্ণ দেখুৱাই যাম। আপুনি যদি মোৰ চেনেলটোত নতুন, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। আপুনি মোবাইলৰ পৰা কৰিব পাৰিব, বৰ্ণতা আপুনি কম্পিউটাৰৰ পৰা কৰিব পাৰে। আপুনি এইটো পেজত আহিব লাগিব। এইটো পেজত অহাৰ কাৰণে আপুনি যিকোনো এটা পেজ অ'পেন কৰি ল'ব। তাত আপুনি চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন ৰিনিউৱেল বুলি। চাৰ্চ কৰাৰ পিছত আপোনালৈ এখন পেজ খুলিব। তাত আপুনি দেখিব ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল বুলি, সেইটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি দেখিব ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল পেজটো আহি গৈছে। আপুনি ওপৰত দেখা পাইছে যে ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন, আৰু আপুনি সাইডত দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন। যদি আগতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। তো চাই লওঁ আমি ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে। নিউ ৰেজিষ্ট্ৰেশ্যনত যাব, আপুনি কেটাগৰীটো বাছি ল'ব যে আপুনি কোনটো গ্ৰুপৰ হয়। আশা কৰ্মী নে অংগনবাদী নে এডুকেশ্যনেল না সেল্ফ হেল্প গ্ৰুপ। সেল্ফ হেল্প গ্ৰুপ হ'লে আপুনি সেল্ফ হেল্প গ্ৰুপটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপুনি দেখা পাইছে প্ৰথমত যিটো কেটাগৰী আছে, কেটাগৰীটো আপুনি বাছি ল'ব। ৰুৰেল নে আৰবান, সেইটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ সেল্ফ হেল্প গ্ৰুপৰ যিটো নাম আছে, সেইটো নামটো তাত বহাই দিব। সেল্ফ হেল্প গ্ৰুপৰ আইডিটো বহাই দিব। আপোনাৰ মোবাইল নম্বৰটো তাত বহাই দিব। তাৰপিছত আপোনাৰ ফুল নেম অফ SHG মেম্বাৰ, আপোনাৰ নামটো তাত বহাই দিব। তাৰপিছত আপোনাৰ ফাদাৰ মাদাৰ নে স্পাউচ নেম সেইটো বহাই দিব। এজটো বহাই দিব। জেণ্ডাৰটো মেল নে ফিমেল সেইটো বহাই দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো কি হয় আপুনি এইটো বাছি ল'ব। মই যিকোনো এখন ডিষ্ট্ৰিক্ট বাছি লৈছোঁ। আপোনাৰ ব্লক যিটো হয়, ব্লকটো আপুনি বাছি ল'ব। তাৰপিছত আপোনাৰ পঞ্চায়তটো কি হয়, পঞ্চায়তটো আপুনি বাছি ল'ব। তাৰপিছত ভিলেজ নেম যিটো হয়, তাত আপুনি টাইপ কৰি ল'ব। এড্ৰেছটো আৰু ভিলেজ নেমটো সেম থাকিব। এড্ৰেছটো তাত বহাই দিব। পোষ্ট অফিচটো বহাই দিব। তাৰপিছত আপুনি পুলিচ ষ্টেচন যিটো হয় আপুনি বহাই দিব আৰু পিনক'ডটো বহাই দিব। তাৰপিছত আপুনি ইয়াৰ পৰা যিকোনো এখন ডকুমেণ্টছ আপুনি বাছি ল'ব, যিটো আপুনি দিব বিচাৰে। বা যদি নাই, তো আপুনি আদাৰ্ছত ক্লিক কৰি ল'ব পাৰে। আদাৰ্ছো সিলেক্ট কৰি ল'ব পাৰে। বা আপুনি যদি ভোটাৰ ID পেন কাৰ্ডখন দিব পাৰে, পেন কাৰ্ডখন সিলেক্ট কৰি ল'ব। আৰু তাত আপুনি পেন কাৰ্ড দিলে আপুনি পেন কাৰ্ডটো তাত আপলোড কৰি দিব। ফটো মাৰিও আপুনি আপলোড কৰিব পাৰে মোবাইলৰ পৰা। তলত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু জেনেৰেট OTPত ক্লিক কৰি আপুনি OTPটো বহাই দিব। তাৰপিছত আপুনি সাইটত যিটো কেপচা দেখা পাইছে ইমেজ, সেই নম্বৰটো তাত আপুনি বহাই দিব আৰু তাৰপিছত আপুনি সাবমিট কৰি দিব। সাবমিট কৰাৰ পিছত আপোনালৈ এখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনাৰ সেভ কৰি থৈ দিব আপুনি। পিছলৈ আপুনি এইটো কামত আহিব পাৰে। তো এনেকৈ আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো আজি আমি দেখাম যে আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। যিহেতু আমি আগত ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ, ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ল'ব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ ঠাইত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো বহাই দিব, যিটো দিয়া আগতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে। মোবাইল নম্বৰটো বহাই আপুনি তলত জেনাৰেট OTP অপশ্যনটো দেখা পাই আছে, তাত আপুনি জেনাৰেট OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPৰ ঠাইত আপুনি OTPটো বহাই দিব। OTPটো বহাই তাৰপিছত আপুনি সাবমিট বাটনত সাবমিট কৰি দিব। তাৰপিছত আপুনি দেখা পাইছে সাইটত আপোনাৰ সাৰ্চ ৰিজাল্টত আপোনাৰ নামখিনি ওলাই আহিছে। আপুনি ঠিকনাখন, আপোনাৰ পুলিচ ষ্টেচন মানে গোটেইখিনি তাত দেখা পাইছে। আপুনি ৰিনিউ বটন দেখা পাইছে, তাত ক্লিক কৰি দিব। এতিয়া দেখিব পাৰিছে যে আপোনাৰ ৰিনিউৱেল ছাকচেছফুল হৈ গ'ল আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নতুনকৈ ওলাই আহিছে। তো সেইখন আপুনি সেভ কৰি থৈ দিব। তো আশা কৰিছোঁ ভিডিঅ'খিনি সম্পূৰ্ণ বুজি পাইছে। বুজি পালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।